ঢলে উটুৱাই নিয়া জীৱনবোৰ, ঢলে ধুই নিয়া সপোনবোৰ, ঢলে সকলো কাঢ়ি নিয়া মানুহবোৰৰ এতিয়া কি হ'ব? ঢল আহিল গ'ল, ঠায়ে ঠায়ে এতিয়াও জমি আছে বৰপানীৰ অৱশিষ্ট, ঠায়ে ঠায়ে শুকাইছে বান, পলসে পুতি থৈছে জীৱন, সপোন, আশা সকলো। পিছে ঢলে ধুই নিয়া জীৱন একোটা লৈ এতিয়া অসহায় হৈ জীয়াবলগীয়া হৈছে মানুহবোৰ। হাতত টকা সিকি নাই, সন্মুখলৈ চালে এন্ধাৰ, কি কৰিব কি নকৰিব একো আদেশ পোৱা নাই মানুহবোৰে। স্কুল ঘৰতে আছে। স্কুল ঘৰত উটুৱাই নিলে নি? এতিয়া কি হ'ব? এতিয়া কি হ'ব, একোতো নাই, বস্তু পাতি চব লৈ গ'ল, একো নাই, চব জল্লভ চল্লভ চব লৈ গ'ল। আৰু এতিয়া কি কৰিম, এতিয়া কৰিবলৈতো আমাৰ বুদ্ধিয়ে নাই। বনাব পাৰিব নাই ঘৰ? পইচা হাতত নাই, কিমান কেনেকুৱা বনাম? যিদিনাখন বানপানী আহিছিলে আপুনি ঘৰতে আছিলে নে? ঘৰতে আছিলোঁ আৰু এনেই পানীটো একদম ঢাকা মাৰি আহিলে আকৌ বস্তু কোনটো ওলাম, সেইটো কাৰণে আমি ওলাই গ'লো। আমগুৰি বাগানৰ গৃহহীন পৰিয়ালবোৰৰ জীৱনলৈ এনেকৈ এতিয়া নামি আহিছে অব্যক্ত অনিশ্চয়তা। জাঁজি নদীৰ বানে আমগুৰি বাগানৰ তলৰ লাইনৰ ৯০টাকৈ পৰিয়ালৰ বাসগৃহ উটুৱাই দিছিল। মডেল হাইস্কুলৰ শিবিৰত আশ্ৰয় লৈ আছে পৰিয়ালকেইটাই। বিদ্যালয় খোলাৰ লগে লগে ঘৰলৈ যাব লাগে, কিন্তু ঘৰ ক'ত? ডিমুত ৰাষ্ট্ৰীয় ঘাইপথতেই খেলিছে কণমানিহঁতে। ঘৰ নাই, চোতাল নাই, সিহঁতৰ শৈশৱো যেন লৈ গ'ল ঢলে। ৰাষ্ট্ৰীয় পথত দুৰ্বিষহ জীৱন কটাইছে বেতবাৰী মাঝি গাঁওবাসীয়ে। ডিমুৰ পৰা শিৱসাগৰমুখী চাৰিখৰীয়া ৩৭ নং ৰাষ্ট্ৰীয় পথৰ মধ্যভাগত শাৰী শাৰী তিৰপাল পলিথিনৰ তম্বু সাজি আশ্ৰয় লৈ আছে বানে টচটচ কৰা মাঝি গাঁৱৰ পৰিয়ালবোৰে। পানী আজিও বুঢ়াই ৰাখিছে গাঁওখন। ঘৰলৈ বুলি গৈ পুনৰ ৰাজপথলৈকে ঘূৰি আহিছে বহুজন। বানৰ প্ৰকোপত বিদীৰ্ণ হৈ পৰিছে ঘৰ দুৱাৰ। ৰাজপথতো ৰ'দ বৰষুণ ধূলিময় পৰিৱেশত স্বাস্থ্যৰ প্ৰতি নামি আহিছে ভাবুকি। অনাময় খাদ্যৰো অভাৱ, কান্দিছে মানুহবোৰে। আমাৰ ঘৰ একেবাৰে ভাঙিলে, একেবাৰে ভাঙি গৈছে। মাঙৰ হৈছে বেতবাৰী, কাটনিৰ পৰা মাঝিগাঁও। কাটনিপাৰা মাঝিগাঁও। আজি গৈছিলোঁ, একাঠো পানীও আছে, বোকাও আছে, মানে এককাল হ'ব আৰু মানে ঘৰখন চাই মানে অৱস্থা নাই, একো বস্তু বোলে মানে কি ডকুমেণ্টছলৈকে মোৰ গুচি গ'ল। তম্বুতৰি জীৱনটো ঢাকি থৈছে টিয়কৰো বহু বানাক্ৰান্তই। টিয়ক ৰাজচক্ৰ অন্তৰ্গত বনাই হোজাই কাণকে ধৰি বিস্তৃত অঞ্চল আজিও বানৰ কবলত। যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত মিতং নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত পুনৰ বানৰ কবলত পৰিছে উক্ত অঞ্চল। শিবিৰত থাকিব লগা হৈছে বহু পৰিয়াল। এডাল বিপদসংকুল সাঁকো, কলেৰে বনোৱা দলং, নাও আদিয়ে হৈছে যোগাযোগৰ মূল সমল। ইফালে টিয়কত পুনৰ বন্ধ হৈ পৰিল দুদিন পূৰ্বে খোলা বিদ্যালয়। কাকজান, টিয়ক আৰু পুথি নদীৰ বাঢ়নি পানীত পুনৰ ডুবিল ন অঞ্চল। ইটোৰ পিছত সিটো বাঢ়নি পানীয়ে ধুৱাইছে টিয়ক। শিবিৰ এৰি ঘৰলৈ গৈছিলহে, কিন্তু আকৌ শিবিৰলৈ উভতিছে ৰাইজ। পুনৰ বন্ধ হৈ পৰিল দুদিন পূৰ্বে খোলা বিদ্যালয়। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনত ডুবিছে পানীত। তাৰ মাজতে মানুহে মানুহৰ বাবে কৰি গৈছে। সহায়ৰ এখনি হাত, মৰমৰ এষাৰি মাত বিলাই গৈছে। আমগুৰিত বানবিধ্বস্ত কৃষকৰ বাবে 10 বিঘা মাটিত কঠীয়া সিঁচিলে অসম ৰাজ্যিক কৃষক সভাই। আমগুৰিৰ হাতীমূৰীয়া গৰিয়াখাট পথাৰত অসম ৰাজ্যিক কৃষক সভাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগতে এই পদক্ষেপ লোৱা হ'ল। সম্পূৰ্ণৰূপে খেতিপথাৰ নষ্ট হোৱা কৃষকসকলে যাতে এই বৰ্ষটো খেতি কৰিব পাৰে, তাৰ বাবে এই ব্যৱস্থা। এই প্ৰলয়ংকাৰী বানৰ উৎস বিচাৰি উচিত তদন্তৰ দাবী জনায় সহায়কাৰীসকলেও। বানাক্ৰান্ত কৃষকসকলক পৰ্যাপ্ত পৰিমাণৰ সাহায্য আৰু ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি অসম ৰাজ্যিক কৃষক সভাৰ তৰফৰ পৰা দাবী জনাইছোঁ। লগতে এইবাৰ যি বান হ'ল, এই বানৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ। বানৰ উৎসসমূহ চিহ্নিত কৰাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ আৰু এই উৎসসমূহ নিৰ্মূল কৰাৰ কাৰণে চৰকাৰৰ প্ৰতি আমি দাবী জনাইছোঁ। এনেকৈ চলিছে বানৰ পিছৰ জীৱন। এনেকৈ গঢ়িবলৈ চেষ্টা চলিছে ঢলত উটি যোৱা জীৱন। মানুহৰ সহায় হৈছে। এনেকৈ জ্বলি আছে, চলি আছে
জীৱন। ব্যুৰ' ৰিপৰ্ট NKTV+।